মজা হৈছে, ইমান সোৱাদ হৈছে। আপোনাৰ সদায় নাখালে হ'ল, এদিন খালে একো নহ'ল। নমস্কাৰ, আজি বহুত মাহৰ মূৰত মই ভিডিঅ' এটা দিব ওলাইছোঁ। সেইটো গাজৰৰ হালোৱা। গাজৰ এনেকৈ ৰুকি লৈছোঁ, লৈ মই এতিয়া পাকঘৰত গৈ হালোৱা বনাম। ঘিউ দি ল'ম। এতিয়া গাজৰখিনি বহাই দিলোঁ। কাজু, দালচেনি, লং, ইলাচি দিলোঁ। চেনি বেছি 2 চামুচ দিছোঁ, বহুত মিঠা। চেনি দি উঠি গাখীৰ দিলোঁ। গাখীৰ দি উঠি অকণমান সময় ঢাকন মাৰি থৈ দিলে 10 মিনিট ঢাকন মাৰিলে হৈ যাব আৰু। এতিয়া নমাবৰ হ'ল, হালোৱা বনোৱা হৈ গ'ল। এতিয়া নমাই থ'ম। আপোনালোকে দেখিলে কেনেকৈ বনালোঁ, আপোনালোকে খাই চাব, মোক জনাব কেনে পাই খাই। বহুদিনৰ মূৰত গাজৰৰ হালোৱা দিলোঁ। আপোনালোকলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো কমেণ্ট লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো কমেণ্ট লাইক কৰিব, শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে বনাই খাই চাব আৰু ছাবস্ক্ৰাইব কৰিব। হালোৱা বনোৱা হ'ল, এতিয়া মই পৰিৱেশন কৰিম। কেনে হৈছে আপোনালোকক কৈ আছোঁ, মই খাই আছোঁ। মজা, বঢ়িয়া হৈছে, বঢ়িয়া লাগছে খাই, মজা হৈছে, ইমান সোৱাদ হৈছে। আপোনালোকে বনাই খাব, বেলেগ সোৱাদ হৈছে আৰু পুষ্টিকৰ বস্তু, কাৰণ গাজৰটো খুবেই ভাল, ঘিউখিনিও ভাল। এতিয়া ঠাণ্ডাৰ দিন। কাজু, ইলাচি, লং গোটেইখিনি ভাল বস্তু দিছোঁ। গতিকে আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ভাল বস্তু। চেনি দিছোঁ মই, চেনিটো চুগাৰৰ কাৰণে বেয়া, গতিকে চেনিৰ সলনি আপোনালোকে চুগাৰ ফ্ৰী চেনি পায়, সেইটো ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। গতিকে সেইটোও কৰিব পাৰিব। আৰু কমকৈ খালে চেনি, এদিন কমকৈ খালে একো নহয়। কোনে কৈছে? সদায় নাখালে হ'ল, এদিন খালে একো নহ'ল।